আজি বিহুৰ বজাৰলৈ আহোঁতেই ৰাজপথৰ কাষত এটা ধুনীয়া ভেলাঘৰ দেখি ৰৈ দিলোঁ। সেলফি পইণ্ট বনাই ইমান সুন্দৰকৈ একদম পকা ৰাস্তাৰ কিনাৰতেই ইমান সুন্দৰকৈ এটা ভেলাঘৰ সাজিছে। আৰু ভাবিলোঁ কাৰ ভেলাঘৰ, কোনে সাজিছে? গম পালোঁ সন্মিলিত যুৱ সমাজ শিমলুগুৰি। সন্মুখত এটা গড়ৰ প্ৰতিকৃতি। ভেলাঘৰৰ থিম আছে গড় সুৰক্ষা। ইমান সুন্দৰকৈ কাৰ কি কথা, কেনেকৈ কোনে কৰিছে, গোটেই কথাখিনি জানিবলৈ ভেলাঘৰটোৰ বিষয়ে জানিবলৈ ল'লোঁ। ফোন কৰিলোঁ ভাইটি ৰাতুলক, কাৰণ সিহঁতৰ ঘৰৰ ওচৰৰে। ৰাতুলে ক'লে যে সেয়া সন্মিলিত যুৱ সমাজ আৰু ইছলাম ধৰ্মী ৰাইজে একেলগে মিলি গধূলি ভোগালীৰ এসাঁজ খাব। আৰু ভোগালীৰ এসাঁজ খাবৰ কাৰণে ইছলাম ধৰ্মী যুৱকসকলে সেই ঘৰ ধুনীয়াকৈ ভেলাঘৰটো সাজিছে আৰু কাষত খেৰৰ এটা মেজি। ইমান সুন্দৰ পৰিকল্পনা। আৰু দ্বিতীয় কথা হ'ল বিহু অসমৰ জাতীয় উৎসৱ। বিহু কোনো ধৰ্মীয় উৎসৱ নহয়, বিহু কোনো বিশেষ সম্প্ৰদায়ৰ উৎসৱ নহয়, বিহু অসমীয়া জাতিৰ উৎসৱ। এই যে অসমীয়া জাতিৰ উৎসৱ, অসমীয়া জাতিৰ প্ৰতিটো ধৰ্ম, প্ৰতিটো ধৰ্মাৱলম্বী লোক বা প্ৰতিটো সম্প্ৰদায়ে বিহু পালন কৰে। আৰু সেয়াই শিমলুগুৰিত সন্মিলিত যুৱ সমাজৰ উদ্যোগত ইছলাম ধৰ্মী লোকসকলে একেলগে আয়োজন কৰিছে। সেই চুকটোত যিমানখিনি মানুহ আছে তাৰে অধিকাংশই হ'ল বৰবৰুৱা উপাধিৰ, অৰ্থাৎ তেওঁলোক আহোম স্বৰ্গদেউৰ দিনৰ বৰবৰুৱা। আহোম স্বৰ্গদেৱে বৰবৰুৱা উপাধি দিয়া সেই মানুহখিনিয়ে একেলগে ভেলাঘৰ সাজি ৰাতি ভোজ খাব, তাৰ জলপান খাব, সকলোখিনি কৰিব। যিখিনি ভোগালীৰ যিখিনি নীতি নিয়ম, ভেলাঘৰৰ যিখিনি নীতি নিয়ম, সেই গোটেইখিনি কৰিব। আৰু সেই কথা জানি ভাল লাগিল মানে নহয়, এটা কথা যে এই চুকটোত প্ৰতি বছৰেই এই ভেলাঘৰটো সজা হয়। এই ভেলাঘৰটো সজা হয়, ইয়াত প্ৰতি বছৰেই ইছলাম ধৰ্মী লোকসকলে ভোজ খায়, ভেলাঘৰৰ ৰাতিৰ ভোজ খায়। আৰু মই বোলো মই ওলাই যাম, তুমি যদি ৰাতিৰ মোৰ কেইটামান ফুটেজ কিন্তু মোলৈ পঠাবা, কেনেকুৱা কি হৈছে, কি আয়োজন হৈছে। ৰাতিলৈ ক'লে নিশ্চয় পঠাম মই। আৰু মই সেই ৰাতিৰ দৃশ্য আপোনালোকক দেখুৱাম যে কিমান ধুনীয়া হৈ পৰিছিলে ৰাতি ভেলাঘৰটো। এয়া ৰাতিৰ দৃশ্য। এয়া তেখেতসকলৰ মহিলাসকল আহিছে। সেই অঞ্চলৰ মহিলাসকল আহি ইয়াত জলপানৰ ব্যৱস্থা কৰিছে। কোনোবাই যদি ফটো মাৰিছে, কোনোবাই চেলফি লৈছে, প্ৰত্যেকেই এই ভেলাঘৰৰ উৰুকাৰ ৰাতিটো উদযাপন কৰিছে। এই উৰুকাৰ ৰাতিটো এসাঁজ ভোগালী বুলি তেওঁলোকে উদযাপন কৰিছে। আৰু প্ৰতি বছৰেই খুব সুন্দৰ থিম লয়। কেতিয়াবা এইবাৰ গড় লৈছে। গড় লোৱাৰ কাৰণ হৈছে গড় সুৰক্ষা, বন্যপ্ৰাণী সুৰক্ষাৰ বাবে তেওঁলোকে এই বিশেষ পদক্ষেপ লৈছে। আৰু চাওকচোন, এই যে গামোচা, বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন অংগবস্ত্ৰ, সেই যে কলপুলি দুটা, এই গোটেইবিলাক আমাৰ পৰম্পৰাগত। আৰু যিমানখিনি সময় তেওঁলোকে ৰাখিছে, সেই গোটেই সময়খিনি সুন্দৰ কৰিছে। হাঁহ লৈ তেওঁলোকৰ নৃত্য। আৰু সন্মিলিত যুৱ সমাজৰ কথা ক'ব পাৰিম যে তেওঁলোকে পৰাপক্ষত যিমানখিনি পাৰে জনহিতকৰ কামবিলাক কৰি থাকে, জনহিতকৰ কামবিলাক কৰি যায়। আৰু এতিয়া ইয়াত দেখিছে প্ৰতিটো ল'ৰা ইছলাম ধৰ্মী ল'ৰা হাঁহ পুৰিছে। আচলতে এতিয়াৰ যুগতে হাঁহ পুৰাটো আচলতে ইমান উজু হৈ গ'ল। চাওকচোন, হাঁহ পুৰিছে আৰু হাঁহ পুৰি পেলাই এয়া খাব। সকলো ব্যস্ত হৈ পৰিছে, সকলো ল'ৰা ছোৱালী, তাৰ যিখিনি আছে গোটেইখিনি আহিছে। আৰু তাৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকে ভাত বনাইছে। এনেধৰণে সন্ধিয়াটো তেওঁলোকে পাৰ কৰিছে, সন্ধিয়াটো তেওঁলোকে উপভোগ কৰিছে আচলতে ভোগালীৰ সন্ধিয়া। সেইকাৰণে উজনিলৈ আহিলে মানুহে দেখিব যে উজনিত জাতিটো কেনেকৈ জীয়াই আছে, অসমীয়া জাতিটো উজনিত কেনেকৈ আছে। প্ৰত্যেকেই নিজক এতিয়াও অসমীয়া বুলি গৌৰৱেৰে চিনাকি দিয়ে। এই সগৌৰৱেৰে চিনাকি দিবলৈ হ'লে নিজৰ সংস্কৃতিক সন্মান কৰিব জানিব লাগিব। দৈ আৰু গুড়ৰ জলপান ঠিক হৈছে।
ঠিক কৰি আছে ইয়াৰ জীয়ৰীসকলে এইফালে পিঠা তিল পিঠা গুড়ি লাডু ইফালে হাঁহ গুচোৱাত ব্যস্ত মানে ভোগালী এসাঁজ খুব তৃপ্তিৰে খাব আৰু ভোগালীৰ এসাঁজ তৃপ্তিৰে খাব বিগত বছৰসমূহত যিবিলাক তেওঁলোকে কাম কৰিছিলে বা ভেলাঘৰত কেনেকৈ উদযাপন কৰিছিলে সেইবিলাক স্মৃতিও খুব সুন্দৰকৈ ৰাখিছে এয়াই হৈছে উজনিৰ বিহু জাতীয় উৎসৱ জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় সকলোৱে জানে যে আমি অসমীয়া মানুহ আৰু অসমীয়া জাতিৰ এটা উৎসৱ সেই উৎসৱটো ভোগালীৰ এই বিশেষ উৎসৱটোক সকলোৱে একেলগে পালন কৰে ৰাজপথৰ কাষত চাওক এয়া গড়ৰ প্ৰতীকী সন্মুখত লৈ বন্য সুৰক্ষাৰ থিম সন্মুখত লৈ তেওঁলোকে খুব সুন্দৰকৈ উদযাপন কৰা এই ভোগালীৰ ভেলাঘৰটো আপোনালোকক দেখুৱালোঁ কেনে লাগিলে জনাব খুব সুন্দৰ সকলোৰে ভোগালী সুন্দৰ হওক ধন্যবাদ